খুনাসুতিৰ এৰা সোণহেৰি নদীত নাও দুৰ্ঘটনা 25 গৰাকী শিক্ষাৰ্থী কোনোমতে প্ৰাণ ৰক্ষা লখিমপুৰ জিলা খুনাসুতিত ভয়ংকৰ নৌকা দুৰ্ঘটনা এখন শিক্ষাৰ্থী ভৰ্তি মাৰনাও মৰা সোণহেৰি নদীৰ বুকুত ডুব যোৱাৰ ফলত প্ৰায় 25ৰো অধিক শিক্ষাৰ্থী ডুব যায় সোমবাৰে বিয়লি প্ৰায় 1:30 সংঘটিত হৈছে এই শিখৰতকাৰী নৌকা দুৰ্ঘটনা ঘটনাৰ বিৱৰণী অনুসৰি লখিমপুৰ সদৰ থানাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খুনাসুতি পঞ্চায়তৰ মৰা সোণহেৰি নদীৰ চলি থকা চুক মাহৰা ঘাট পাৰ হৈ মিৰিজিয়ৰী মহাবিদ্যালয় আৰু খুনাসুতি বালিকা বিদ্যালয়ৰ প্ৰায় 25 গৰাকী শিক্ষাৰ্থী ঘৰলৈ উভতিছিল নদীৰ বুকুত নৌকা যাতায়াতৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত লেচিৰমাৰ নাওখনেৰে নদী পাৰ হোৱাৰ সময়তে অকস্মাত নদীৰ বুকুত ডুব যায় নাওখন ভৰুণ নদীৰ বুকুত সকলো শিক্ষাৰ্থী অকস্মাত ডুব যোৱাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় নাওখনৰ চালকো ডুব যোৱাৰ পাছত ওচৰতে নদীৰ বুকুত বাঁহৰ দলং নিৰ্মাণ কৰি থকা মিচিং জাতীয় সংগঠনৰ কৰ্মীসকলে দেখি সাঁতুৰি গৈ জীৱন্তে সকলো ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে নদীৰ বুকুত নামি ডুব যোৱা শিক্ষাৰ্থীসকলক নিৰাপদে উদ্ধাৰ কৰি পাৰলৈ আনে কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ পত্ৰ বেগ চাইকেলসহ সকলো সামগ্ৰী নদীত ডুব যায় পাছত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত আৰু পানী খোৱা ছাত্ৰ-ছাত্ৰীসকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে চিকিৎসালয়ত প্ৰায় 15 গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসা প্ৰদান কৰা হয় ক্ষীপ্ৰতাৰে সম্প্ৰতি অসুস্থ ছাত্ৰ-ছাত্ৰীসকল সুস্থ হৈ উঠিছে নাওবৈচা সমষ্টিৰ 40 চুক মহৰাৰ ঘাটৰ 15 জনক ঢকুৱাখনা 25 গৰাকী ভৰ্তি ছাত্ৰ-ছাত্ৰী আছিল साइकिल yang mana kami cakap kapan nak lagi oh cycle oleh kah hidung kita takut cycle takut oh cycle kan kita cycle mobile icon mobile lain ai macam ada nak baru mobile tu tanya cycle tanya মানে আজি স্কুলৰ পৰা গৈ আহোঁতে আমাৰ গাঁওপাললৈ যাওঁতে মানে এখন নদী পাৰ হৈ যাবলগীয়া হয় মৰাচুবঞ্চী এই নাও পাৰ হৈ থাকোঁতে মানে মাজত নাওখন বুৰি গ'ল প্ৰায় 20-25জনমান ওপৰতো আছিলে মানে নাওখনৰ ভিতৰত এতিয়া মানে হঠাৎ লাগি চবে ৰাইজে দৌৰা-দৌৰি কৰি আৰু প্ৰথমতে মানে আমাৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা মানে তাতে দলং এখন ভঙা আছিলে তাতে ইহঁতে মানে দলং এখন মেৰামতি কৰি থাকোঁতে তৎক্ষণাত ইহঁতে গম পাই মানে ছাত্ৰ-ছাত্ৰীকেইটাক মানে বচাবলৈ সক্ষম হৈছে তাৰে মাজত আমাৰ এতিয়া দুজনীকৈ ছাত্ৰী মানে বেছিকৈ মানে আঘাতপ্ৰাপ্ত হৈছে এতিয়া ঢকুৱাখানা হস্পিটেলত আমি ভৰ্তি কৰা হৈছে মই ইতিমধ্যে এতিয়া কোন বিদ্যালয় আছিল তেওঁলোক মিৰিজুৰি হাইস্কুল আৰু মিৰিজুৰি মহাবিদ্যালয় মানে হাইস্কুল আৰু মহাবিদ্যালয় ছাত্ৰ মানে কলেজৰ আৰু বাকী চব হাইস্কুলৰ মানে ল'ৰা ছোৱালী আছিলে ছাত্ৰ এজন দেখিছোঁ তেওঁৰ ছাত্ৰ এজন আৰু ছাত্ৰী 14জনী আছিলে তাতে আমাৰ কি চৰকাৰে মানে এখন কাঠৰ দলং এখন দিছিলে সেই কাঠৰ দলংখন মানে দুবাৰকৈ ভাগি থাকিল আজি পৰ্যন্তলৈকে মানে চৰকাৰৰ তৰফৰ পৰা একো মানে খা খবৰ নাই তাতে আমি 12 চুবুৰীয়া ৰাইজে মিলি সেই গাঁতখনৰ আমি টেণ্ডাৰ কৰিছিলোঁ এতিয়া আমি অধ্যয়তে দৌৰিব লাগিব লেচি তাতে আমি ইয়াৰ পৰা আমি নিউজ লাইভৰ তৰফৰ পৰা আমি জনাইছোঁ যে অতি সোনকালে আমাৰ লখিমপুৰ থানাৰ পৰা আমাৰ যোনটো নেকি লেচি মৰা চুবঞ্চী মানে উচিত তদন্ত কৰি যে শাস্তি প্ৰদান কৰিব লাগে বুলি আমি ইয়াৰ পৰা দাবী জনাইছোঁ যিখন নাও দুৰ্ঘটনাগ্ৰস্ত হ'ল এখন লেচি নেকি এইখনৰ লেচি আছিলে লেচিয়ে চলাইছিলে নে কোনে চলাইছিলে লেচি মেনে পাঙি বুলি কয় আজি গাঁৱৰ
তেওঁ আণ্ডাৰত চলা হেৰি আছিলে নাও আছিলে নাও নাওখন কোনে চলাইছিলে মানুহ আছিলে মানে ছাত্ৰ ছাত্ৰীয়ে চলাই আহিছিলে নে লেচিয়ে চলাইছিলে নহয় লেচিয়ে নিজে চলাই আহিছিলে তাতে মাজত মানে বহি গ'ল নাও কাৰণটো কি বুলি ভাবে ডুবি যোৱা কাৰণটো এতিয়া আমিও বিতংভাৱে ধৰিব পৰা নাই মানে এতিয়া কোন পঞ্চায়তৰ পৰে এইটো আমাৰ গুণাচুটি পঞ্চায়ত কমানিটোতো মানে আমাৰ নাওবৈচা নাৱৰীয়াটো কিবা নিচাৰো আছে বুলি কৈছিলে মানে ছাত্ৰীজন এটা কৈছে এতিয়া আপোনাৰ পৰা যোৱা নাই আমি শুনিছোঁগৈ ঘৰৰ পৰা এই ছাত্ৰী এজন কৈছে মানে নিচাত পৰি মানে নিচাত গৈ নাও উঠিছে বুলি কৈছে এই মানে নাওটো মানে উঠি কাৰণে মানে তেনেকৈ ডুবিলে আৰু প্ৰথমৰ পৰা নিচা কৰিছে এইটো আমি নাজানো বৰকৈ কিন্তু নিচাটো কিন্তু তেনেকৈ কৰিছে মানে নাও চলোৱাজনে নিচা কৰে নাও চলোৱাজনে নিচা হৈ পৰিছে বুলি কৈছে কি নাম অঁ তাৰ কি লেচিটো মেনে পাঙিং বুলি কয় নাও চলোৱাজনৰ নাম কি এইটো আমি নাজানো দেই কিন্তু ইহঁতে মানে কৈছে কিমান বজাৰ ঘটনা এইটো স্কুল ছুটি হোৱাৰ পিছতে হৈছে আৰু 1:30 মান 1:30-2 মান বজাৰ